নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এটা মেথছৰ ক্লাছ কৰিবলৈ ওলাইছোঁ। আজি মেথছৰ ক্লাছটো ৭ৰ ওপৰত হ'ব। ৭ৰ ওপৰত যোৱা ক্লাছটোত আমি সৰল সূতৰ কিছু প্ৰশ্ন আলোচনা কৰিছোঁ। আজি আমি মিশ্ৰ সূতৰ কিছু প্ৰশ্ন আলোচনা কৰিম। আৰু আজি সেইকাৰণে এইটো পাৰ্ট 2 হিচাপত আমি ভিডিঅ'টো ৰাখিছোঁ। এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ধন্যবাদ। এতিয়া চাব আপোনালোকে, ইয়াতে এটা আমি সহজ প্ৰশ্ন ৰাখিছোঁ। সেইটো হৈছে কি, বছৰি 10% হাৰে ৬,০০০ টকাৰ 2 বছৰৰ সবৃদ্ধি মূল আৰু মিশ্ৰ সুদ উলিওৱা। এইটো একেবাৰে সহজ প্ৰশ্ন। আমি যোৱা আলোচনাত আমি মিশ্ৰ সুদ উলিওৱা সূত্ৰ এটা আমি লিখিছিলোঁ আৰু এই সূত্ৰটো আমি মনত ৰাখিব লাগিব। মিশ্ৰ সুদ আচলতে আমি মেনুৱেলিও কৰিব পাৰোঁ, কিন্তু আমি আচলতে এই কম্পিটিটিভ এক্সামৰ কাৰণে সূত্ৰত কৰাটো বেছি ভাল হ'ব। আৰু এই সূত্ৰটো আমি মনত ৰাখিব লাগিব। এই সূত্ৰটো এনেহেন ধৰণৰ আছিল যে এমাউণ্ট এ ইকুৱেল পি ইনটু 1 প্লাছ r/100 হোল টু দি পাৱাৰ n। এইটো আচলতে সবৃদ্ধি মূল, সুদ আৰু মূল লগ লাগি এই এমাউণ্টটো বিবেচনা কৰা হয়। এমাউণ্ট ইকুৱেল পি ইনটু 1 প্লাছ r/100 হোল টু দি পাৱাৰ n। আৰু ইয়াৰ পৰা যেতিয়া আমি মূলধনটো অৰ্থাৎ পিটো মাইনাছ কৰি দিওঁ, তেতিয়া আমি কি পাম? মিশ্ৰ সুদ পাম। গতিকে এইটো আছিল সূত্ৰ আমাৰ। এই সূত্ৰটোৰ সহায়ত আমি এই প্ৰশ্নটো সবৃদ্ধি মূল আৰু মিশ্ৰ সুদ নিৰ্ণয় কৰিব পাৰোঁ। আৰু মই অলপ আগতে কৈছোৱে যে মিশ্ৰ সুদ আমি মেনুৱেলিও কৰিব পাৰোঁ, কিন্তু কম্পিটিটিভ এক্সামৰ কাৰণে ADRE হওক বা অন্যান্য কমন এক্সাম বিলাকেই হওক বা SSC হওক, যিকোনো এক্সামত এই মিশ্ৰ সুদ সৰল সুদৰ অংক থাকেই। গতিকে আমি এই সূত্ৰৰ দ্বাৰা কৰিলে বেছি সহজতে আৰু কম সময়ত এই প্ৰব্লেম বিলাক আমি সলভ কৰিব পাৰোঁ। এতিয়া আমি প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। ইয়াত প্ৰথমতে আমি চাই ল'ব লাগিব দিয়া আছে কি কি। যে ইয়াত আমি যদি এইটো আমি চাওঁ, এইটো 10%টো মানে r টো দিয়া আছে। আৰু কি দিয়া আছে? এইটো দিয়া আছে 6,000 টকা। এইটো আছে পি আৰু এইটো আছে কি n, 2 বছৰ। 2 বছৰটো কি n। গতিকে আমি প্ৰথমতে পি টোৱে লিখি লওঁ। পি এইটো 6,000 ইমান টকা। r পাৰ্চেন্টটো কিমান দিয়া আছে? 10%। আৰু n টো কি দিয়া আছে? 2 বছৰ। এতিয়া আমি সূত্ৰ মতে ইয়াৰ সমাধান কৰিম। আমি জানো a ইকুৱেল, এইটো আমি জানো। প্ৰথমতে আমি এইখিনি ওলাই লওঁ। a ইকুৱেল p ইনটু 1 প্লাছ r/100 হোল টু দি পাৱাৰ n, অৰ্থাৎ এমাউণ্টটো প্ৰথমতে আমি ইয়াৰ পৰা বাহিৰ কৰিম। ইয়াতে মানবিলাক বহুৱাই দিয়ক। p ৰ মান হ'ল 6,000, r ৰ মানটো কিমান আছে? 10 আছে, আৰু n ৰ মান আছে 2। যে এইখিনি সিম্পলিফাই কৰি লওক আপোনালোকে। 6,000 আৰু ইফালেটো এইটো এটা শূন্য আমি কেনসেল কৰিব পাৰোঁ। তলৰ এটা শূন্য আৰু ওপৰৰ এটা শূন্য এনেকৈ কেনসেল হ'ব। এতিয়া ইয়াতে থাকিব কি? 1 প্লাছ 1/10 থাকিব। গতিকে এইখিনি আমি ইয়াৰে এলচিএম উলিয়াই ললে কি হ'ব? ইয়াতে 1 আছে, ইয়াতে 10 আছে, এইটো 10 হ'ব। আৰু 1 এৰে 1ক 10ক একবাৰ যায়, তাৰ লগত এইটো পূৰণ কৰি দিলে 10 বাৰ যায়। 1 এৰে 10ক 10 বাৰ যায়, তাৰ লগত 1 পূৰণ কৰিলে 10 হ'ব। এইটো আগত আমি এনেকুৱা কৰিছো। 10 এৰে 10ক একবাৰ যায়, তাৰ লগত 1 পূৰণ কৰিলে 1 1 গুণ 1 হ'ব। এনেকুৱা হ'ল। এতিয়া ইয়াৰ পিছৰ লাইনটো এনেকুৱা হ'ব। এইটো স্কয়াৰ হ'ল। গতিকে এইখিনি আমি ইয়াতে লিখি দিছো।
ইয়াতে বাহিৰ কৰি দিছো এটো চাই লব আপোনালোকে 6000 পূৰণ এটো স্কয়াৰ কৰিলে 11 ক স্কয়াৰ কৰিলে কি হয় 121 হয় আৰু 10 ক স্কয়াৰ কৰিলে 100 হয় এটো আমি জানো মই আগৰ ক্লাছত এটা ক্লাছত দিছো যে 11 স্কয়াৰ 12 স্কয়াৰ 13 স্কয়াৰ 14 স্কয়াৰ আপ টু 30 স্কয়াৰ লৈকে আপোনালোকে এইখিনি মনত ৰাখিলে ভাল হয় 11 স্কয়াৰৰ মান কিমান 12 স্কয়াৰৰ মান কিমান এনেকুৱা ধৰণৰ তেতিয়া আমি অংকবিলাক কৰাতে সুবিধা হ'ব গতিকে এইখিনি আপোনালোকে যেতিয়া প্ৰিপাৰেচন কৰিব এইখিনি আপোনালোকে মনত ৰাখাৰ কাৰণে চেষ্টা কৰিব তাৰপিছত এইটো 100 হল এইটো কেনসেল হল ইয়াতে এইটো ওপৰতলে কেনসেল হল এনেকে এতিয়া এইখিনি পূৰণ কৰিব লাগে ইয়াৰ এককটো কি হ'ব টকা এইখিনি এটা শূন্যটো থাকিল পূৰণ কৰি দিম 6 গুণ 6 6 দুগুণ 12 2 হাতে 1 6 গুণ 6 6 একে 7 কিমান হল 7260 টকা হল এটো আমি কি পালো সবৃদ্ধি মূল পালো a for amount that is সবৃদ্ধি মূল গতিকে সবৃদ্ধি মূলটো পালো এতিয়া ইয়াৰ পৰা আমি কি উলাব লাগে মিশ্র সুদ উলাব লাগে গতিকে আমাৰ এটো ওলাই গল এতিয়া আমি এটো উলাব লাগে গতিকে ইয়াতে আমাৰ মিশ্র সুদটো ইয়াৰ পৰা খুব সহজতে আমি উলাব পাৰো যেতেকে মিশ্র সুদ কি হ'ব আসলতে ইয়াতে আমি মিশ্র সুদ ইয়াতে আমি ইটো সূত্ৰটো যেহেতু লিখিছিলো ইয়াতে আমি মিশ্র সুদ বুলি লিখিলে বেছি ভাল হ'ব মিশ্র সুদ বুলি লিখিব লাগিব ইয়াতে আসলতে এই এমাউন্টৰ কাৰণে এইটো আছিল মিশ্র সুদৰ কাৰণে এই মাইনাস p টো দিয়া হৈছে ঠিক কাৰণে মিশ্র সুদ লিখিব লাগিব ইয়াতে গতিকে ইয়াতে এইবাৰ চাব আমাৰ এমাউন্টটো কিমান আছে 7260 টকা আৰু আমাৰ মূলধনটো কিমান আছে 6000 টকা গতিকে এইখিনি মাইনাস কৰি দিও মাইনাস কৰি দিলে আমি মিশ্র সুদটো পাই যাম তো মাইনাস কৰিলে কি হ'ব এটো 6 ইফালে 2 আৰু ইফালে কি হ'ব 1 হ'ব কিমান হল 1260 টকা গতিকে এটো মিশ্র সুদ পালো এটো সবৃদ্ধি মূল পালো এটো সবৃদ্ধি মূল আৰু এটো মিশ্র সুদ গতিকে এনেকে আমি এই প্ৰবলেমটো সলভ কৰিব পাৰো আৰু এটা কথা ইয়াতে মই অপচন দিয়া নাই এটো আসলতে বুজাই দিয়া কাৰণে একেবাৰে সহজ প্ৰশ্ন এটা লৈছো ইয়াৰ পিছত আমি অপচন থাকা আমি মিশ্র সুদৰ অংক কৰিম বন্ধু-বান্ধৱীসকল এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটো আগৰ প্ৰশ্নটোতকে অলপ জটিল হ'ব ইয়াতে আমি অপচনো দিছো এনেহেন ধৰণৰ প্ৰশ্ন এডিআৰএ হওক বা কমন এক্সাম বিলাকে হওক এসএসসি লেভেলতে হওক এনেহেন ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহাৰ সম্পূৰ্ণ চান্স আছে গতিকে ভালদৰে মনোযোগ দি চাব অংকটো অলপমান টাইম লাগিব ইয়াতে অলপ পূৰণ হৰণটো বেছিকৈ আছে গতিকে এইটোলৈ ভয় খাব লগা নাই আসলতে পূৰণ হৰণটো প্ৰেক্টিস কৰি থাকিলে আপোনালোকৰ ঠিকনি আয়ত্তাধীন হৈ যাব এতিয়া চাব অংকটোলৈ আহিছো ইয়াতে কি দিছে 2 নম্বৰ আমি 2 নম্বৰ প্ৰশ্নত কি দিছো যে প্ৰতি 4 মাহৰ মুৰে মুৰে সুদ গণনা কৰিলে 15000 টকাৰ বছৰি 12% চক্ৰবৃদ্ধি হাৰে এটি চক্ৰবৃদ্ধি বুলি লিখিছে এটো বেলেগ নহয় এটো মিশ্র সুদৰ আন এটা নাম চক্ৰবৃদ্ধি সুদ এটো মনত ৰাখিব চক্ৰবৃদ্ধি হাৰে 1 বছৰৰ সবৃদ্ধি মূল নিৰ্ণয় কৰা অৰ্থাৎ এমাউন্ট উলাব দিছে ইয়াতে অপচন কেটা চাই লব এটা অপচন এ 18672 টকা 96 পইচা বি অপচন 17732 টকা 96 পইচা সি অপচন 16872 টকা 96 পইচা আৰু ডি অপচন 16782 টকা 96 পইচা গতিকে ইয়াতে অপচন ভালে কেইটা দিয়া আছে চাৰিটা অপচনৰ শুদ্ধ অপচনটো লৈ আমি যাব লাগে এতিয়া আমি অংকটো কৰিলেহে শুদ্ধ অপচনটো পাম গতিকে ইয়াতে প্ৰথমতে আমি চাব লাগিব এই অংকটোত প্ৰতি 6 মাহৰ মুৰে মুৰে সুদ গণনা কৰাৰ কথা আছে অৰ্থাৎ ইয়াতে প্ৰথমতে আমি উলাই লব লাগিব পি আৰ এন একেটা আমি ভালদৰে উলাই লব লাগিব ইয়াতে চাই লব ইয়াতে এই অংকটোত পি টো দিয়া আছে পি টো অসুবিধা নাই একো পি টো কিমান দিয়া আছে 15000 টকা ইয়াত একো অসুবিধা নাই এটো আপোনালোকে জানিব কম পায় এটো কিন্তু ইয়াতে অসুবিধা অলপ আছে আমাৰ r আৰু n ৰ ক্ষেত্ৰত এটো কেনেকুৱা অসুবিধা আছে r% টো এই ক্ষেত্ৰত কি হ'ব চাব ইয়াতে সুদটো 4 মাহৰ মুৰে মুৰে গণনা কৰা কথা হৈছে
আৰু বছৰি সুতৰ হাৰটো হৈছে 12%। যদি সুতটো 4 মাহৰ মূৰে মূৰে হিচাপ কৰা হয় তেতিয়া এটা বছৰত 4 মাহ কেইটা থাকে? 3টা থাকে। 3টা 4 মাহ থাকে। গতিকে 3টা যদি 4 মাহ থাকে তে এইটো r% কি হ'ব? r%টো 3 ৰে আমি ডিভাইড কৰি দিব লাগিব 12 তেতিয়া আমি r ৰ পাৰ্চেন্টটো পাম 4%। এইটো আমি এনেকে উলাই ল'ব লাগিব। গতিকে এইখিনি আমাৰ হৈ গ'ল। ইয়াৰ পিছত এটা আমি চাব লগা কথা আছে, সেইটো হৈছে n। n টো কি? n টো ইয়াতে কৈছে কি? n টো আমাৰ এনে জানো কি 1 বছৰ দিয়া আছে, কিন্তু আমি সুতটো 4 মাহৰ মূৰে মূৰে যেহেতু হিসাব কৰি এটা বছৰত 4 মাহ কেইটা থাকে? এটা বছৰত 4 মাহ কেইটা থাকে সেইটো চাব লাগিব। এটা বছৰত 4 মাহ 3টা থাকে। গতিকে আমি ইয়াতে n টো কি হ'ব? আমাৰ 3 হ'ব। এইখিনি বস্তু বিশেষকৈ এই r% আৰু n টো এইটো বস্তু ইটো অংকৰ ক্ষেত্ৰত আমি ভালদৰে উলাই ল'ব লাগিব। এতিয়া আমি এটো উলাব পাৰিম ইয়াৰ পিছত। গতিকে ইয়াৰ পিছত আমাৰ এইখিনি আমাৰ জবটো ইয়াতে আছিলে, বাকিখিনি আমাৰ এজ ইট ইজ আগৰ নিচিনাই আমি কৰিব পাৰো। গতিকে a ইকুৱেল আমি জানো p ইনটু 1 প্লাস r/100 হোল টু দি পাৱাৰ n। গতিকে ইয়াতে আমি মানবিলাক বহুৱাই দিম। আমাৰ p ৰ মানটো কি আছে? 15000 এইটো। তাৰ পিছত 1 প্লাস r/100 r ৰ মান হল 4, 100 হল 100 এ আছে। ইয়াতে n কি হ'ব? 3 হ'ব। এতিয়া কি কৰিম আমি? এনেহেন ক্ষেত্ৰত আপোনালোকে এটা কথা চাবই, 4 ৰে এই 100 কি কৰিব পাৰি? হৰণ কৰিব পাৰি। কিন্তু আমি আসলতে এনেকে ৰাখি থোৱাই ভাল হয়। আৰু তলত শূন্য থাকিলে আমাৰ পূৰণখিনি সিম্পলিফিকেশন কৰাত সুবিধা হয়, পূৰণখিনি সৰল কৰাত সুবিধা হয়। গতিকে এইটো আমি 100 হিচাপতে ৰাখিম, ইয়াত কাটাকাটি নকৰো। যদি কাটাকাটি নকৰো তেতিয়া এইটো আমাৰ এই এলচিএম উলিয়া পদ্ধতি যেটো আছিল সেইমতে এইটো 100 হ'ব। ইয়াত এইটো 100 আহিব আৰু ইয়াত কি হ'ব? 4 হ'ব। এইটো আপোনালোকে গম পাইছে নিশ্চয়। গতিকে ইয়াৰ পিছত আমাৰ কি হ'ব? ইয়াৰ পিছত আপোনালোকে চাওক এইটো বস্তু। ইয়াতে কি হ'ব? এইটো 100 আৰু এইটো 104 by 100 হোল কিউব এনেকুৱা হ'ল। ইয়াৰ পিছত কি কৰিম? ইয়াৰ পিছত এই দুটা হোল কিউবত লৈ যাব লাগিব। এই দুটা হোল কিউবত নিব লাগিলে আমাৰ এটা বৃহৎ কি হ'ব? পূৰণ হ'ব। গতিকে বৃহৎ হলে আমি ভয় খাব লগা একো নাই আসলতে। এটো খুব সহজতে হৈ যাব। ইয়াতে চাই লব প্ৰথমতে আমি কোনখিনি পূৰণ কৰিম। ইয়াতেটো ইখিনি সহজে হৈ আছে। ইখিনি আপোনালোকে যদি চাই ইখিনি সহজে হৈ আছে। তলতটো কি হ'ব? এইটো কেইটা শূন্য হ'ব? দুটা আছে। 3 গুণ তাৰ পাৱাৰ 3 আছে, পাৱাৰ 3। গতিকে শূন্য কেইটা হ'ব? 6টা হ'ব। ইয়াতে শূন্য কেইটা হৈ যাব? 4টা, 5টা, 6টা। এতিয়া আমি 104 হোল কিউবক পূৰণ কৰিব লাগে, অৰ্থাৎ 104 তিনিটাক পূৰণ কৰিব লাগে। প্ৰথমতে আমি দুটাক পূৰণ কৰিম। 104 দুটাক পূৰণ কৰিম। 104 দুটাক পূৰণ কৰিম। দুটাক পূৰণ কৰিলে কি হ'ব? 4 4 গুণ 16, 4 1 গুণ 4। ইয়াতে এইটো শূন্য হৈ যায় এটা। ইটো লাইন নিলিখিলেও হয় আসলতে। 4 1 গুণ 4 ইয়াৰ লগত ইটো পূৰণ হলে শূন্য হ'ব। ইটো 1 1 গুণ 1 ইটো হ'ল। প্ৰথমতে আমি ইটো পালো, এইখিনি পালো। এতিয়া 104 আৰু এটা 104 আছে। ইটো আমি দুটা 104 পূৰণ কৰিলো। আৰু এটা 104 ইয়াৰ লগত পূৰণ কৰিব লাগিব। ইয়াৰ লগত 104 এটা আৰু পূৰণ কৰি দিয়ক। ইটো পূৰণ কৰিলে কি হ'ব চাই লব। 4 6 গুণ 24 4 হাতে থাকিল 2, 4 1 গুণ 4 4 2 6, 8 4 গুণ 32। 32 টো শূন্যটো এইকাৰণে 32 তিনিটো আহি যাব ইয়াতে। 4 1 গুণ 4। তাৰপিছত এই মাজৰ লাইনটো নিলিখিলেও হয় আসলতে, কাৰণ কিয় ইয়াতে এইটো শূন্য আছে। গোটেইকেইটাই শূন্য হৈ যাব ইয়াত যেনেকে শূন্য হৈছে। গতিকে মাজৰ লাইনটো নিলিখাকেও আমি অংকটো কৰিব পাৰো। গতিকে আমি আমাৰ সময় ৰাহি হ'ব ইটো কৰিলে। এতিয়া ইয়াৰ পৰা ইটো 6 1 গুণ 6 হ'ব, 1 1 গুণ 1 হ'ব, 8 1 গুণ 8। একলত শূন্য পূৰণ কৰিলে শূন্য হয় আৰু 1 1 গুণ 1 হ'ব। এইখিনি হ'ল। ইটো 4 হ'ল, ইটো 6 হ'ল, যোগ কৰি দিছো, ইটো 8 হ'ল, ইটো কি হ'ব? 4 হ'ব, ইটো কি হ'ব? 12 আৰু ইটো শূন্য যেহেতু 1 লগ লাগি
গতিকে আমি এইটো আমি পূৰণ পাই গ'লো এইটো কি পালো পূৰণ 1 1 2 4 8 6 4 এইখিনি আমি পাই গ'লো এতিয়া ইয়াতে এটা পূৰণ আৰু থাকিব ইয়াতে আমি এটা কাটাকাটিটো হ'ব আমাৰ ইয়াতে ওপৰত তিনিটা শূন্য আছে তলত তিনিটা শূন্য কাটি দিয়ক তলত তিনিটা শূন্য আমি কাটি দিলো ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত আসলতে এই বস্তুটো এই 15টো আৰু এইটো পূৰণ হ'ব লাগে 15 আৰু এইটোৰ মাজত পূৰণ কৰিব লাগে এইটো পূৰণ কৰিলে এনেকে পূৰণ কৰিব পাৰো আমি এইটো এক শাৰীটো পূৰণটো কৰিব পাৰো কাৰণ আমি 15ৰ নেউতাখন তেতিয়া জানিব লাগিব 15ৰ নেউতাখন জানিলে আমি এটা শাৰীতেই পূৰণটো কৰিব পাৰো কেনেকে 15 4 গুণ 60 60ৰ শূন্য হাতে থাকিল 6 এতিয়া 15 6 গুণ কিমান হয় 15 6 গুণ 90 হয় 90ৰ লগত 6 যোগ কৰিলে কি হ'ব 96 হ'ব গতিকে এইটো 6 হল এইটো ভালকে মনত ৰাখিব ইয়াত থাকিল কিমান 9 থাকিল এতিয়া 15 8 গুণ কিমান 120 120ৰ লগত 9 যেতিয়া যোগ কৰিম কিমান হ'ব 120ৰ লগত 9 যোগ কৰিলে 129 হ'ব 129ৰ 9 বহিব হাতে কি ৰ'ব 12 ৰ'ব হাতে 12 এতিয়া 15 4 গুণ 60 60ৰ লগত 12 যোগ কৰিলে কিমান হ'ব 72 হ'ব এইটো কি হ'ব 72 72ৰ 2 হাতে থাকিল 7 হাতে কি থাকিল 7 থাকিল এতিয়া ইয়াৰ পিছত চাব 15 2 গুণ কিমান 15 2 গুণ 30 30 হাতে 37 15 2 গুণ 30 30 হাতে কিমান হ'ব 37 হ'ব 15 4 গুণ 60 শূন্য হাতে থাকিল 6 15 6 গুণ 90 90 আৰু 6 96 6 হাতে থাকিল 9 15 8 গুণ কিমান থাকিল 120 120ৰ লগত 9 129 হাতে থাকিল 12 আৰু 15 4 গুণ 60 15 4 গুণ 60 2 72 60 আৰু 12 লগ লাগি কিমান হ'ব 72 2 থাকিল হাতে থাকিল 7 15 2 গুণ 30 30 হাতে কিমান হ'ব 37 37ৰ 7 হাতে থাকিল 3 15 গুণ 15 15 3 18 18ৰ 8 হাতে 1 থাকিল এতিয়া 15 গুণ 15 15 একে কিমান হ'ব 16 হ'ব 15 একে কিমান হ'ব 16 হ'ব গতিকে এই দুটাৰ পূৰণফলটো আমি পাই গলো এতিয়া এই দুটাৰ পূৰণফলটো আমি ইয়াতে আমাৰ ঠাই নাতে গতিকে আমি এইখিনি মুছিও ল'ব পাৰো এইখিনি আমি যদি মুছি লওঁ তেতিয়া আমি ইয়াতে লিখিব পাৰিম বা আমি ইফালেও লিখিব পাৰিম ইফালেও আমি লিখিব পাৰিম এইটো আমি ইফালে লিখি লৈছো আমি এটা কাৰ্ড চিন দি ইফালে লিখি লৈছো যাতে আমি আপোনালোকে পূৰণখিনি একবাৰ চাব পাৰে সেই কাৰণে মই এইখিনি মুছিব খোজা নাই গতিকে ইয়াতে আমি লিখি লৈছো ইয়াতে কি হ'ব ওপৰত হ'ব তলত হ'ব এইটো আৰু ওপৰত কিমান হ'ব এই মাত্ৰ পালো আমি 1 6 8 7 2 9 6 0 এতিয়া এই দুটা শূন্য কেনসেল হ'ল এতিয়া ইয়াতে আমিতো জানোৱে এনেকুৱা যেতিয়া থাকিব তেতিয়া দশমিকটো ক'ত বহিব যে দুটা শূন্য আছে গতিকে দশমিকটো ইয়াতে আছে ইয়াৰ পৰা 2 দশমিক স্থান কি হ'ব আগুৱাই আহিব অৰ্থাৎ কোনফালে আহিব 2 দশমিক স্থান বাওফালে আহিব গতিকে বাওফালে আহিলে ইটো আমাৰ কি হ'ব 16872 টকা 96 পইচা 96 পইচা এইটো হ'ব গতিকে এইটো হল কি এ মানে সবৃদ্ধি মূল ইয়াত সবৃদ্ধি মূলে উলিয়াব দিছে গতিকে ইয়াতে আমাৰ অপচন যেতিয়া চাই লওক অপচনটোত আছে না নাই যদি অপচনত আমি চাওঁ খুব সহজতে আমি দেখা পাইছো ইয়াতে এটো সি নম্বৰ অপচনত আমাৰ কি আছে 16872 টকা আছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হল 16872 টকা 96 পইচা এইটো গতিকে এইখিনি গতিকে ইয়াতে বৰ বিশেষ টান নহয় আসলতে এই পূৰণখিনি অলপ ধৈৰ্য সহকাৰে আপোনালোকে যদি কৰিব পাৰে তেতিয়া এইটো অংক খুব সহজতে ওলাই যাব কাৰণ আমাৰ ইয়াতে খালি জটটো ইয়াতে লাগি আছিল এই r% লাগি আছিল r% আৰু এই n টোত জটটো আছিল গতিকে এইখিনি যেতিয়া আপোনালোকে সিম্পলিফাই কৰি ল'ব পাৰিব তেতিয়া এইখিনি সহজে হৈ যাব কাৰণ এইখিনিটো আমাৰ ম্যানুৱেল এজ ম্যানুৱেল
কাৰণ এইখিনি আপোনাৰ চাই লওক এই পূৰণখিনি আপোনালোকে অংক প্ৰেক্টিচ কৰিলে কৰিবই লাগিব গতিকে এইখিনি বেছি অসুবিধা নাই গতিকে এইটোৱে আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্ন এটালৈ আহিছো এইটো আমাৰ মিশ্ৰ সূত্ৰৰ ওপৰতে প্ৰশ্নটো আছে ইয়াতে লিখা আছে চক্ৰবৃদ্ধি সূত বুলি চক্ৰবৃদ্ধি সূত আৰু মিশ্ৰ সূত একে অলপ আগতে আমি আলোচনা কৰিছো ইয়াতে আমাৰ দিয়া আছে কি এইটো আমি চাই লম ইয়াতে বছৰি 12 সমস্ত 2 ভাগৰ 1% সূতৰ হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সূত 170 টকা হলে মূলধন হ'ব অপচন কেইটা চাও ইয়াতে 620 টকা বি 640 টকা সি 560 টকা আৰু ডি 540 টকা ইয়াতে আমি কি ওলাব দিছে মূলধন ওলাব দিছে ইয়াতে মূলধন অৰ্থাৎ পি ওলাব দিছে ইয়াত দিয়া আছে কি হিটো আমি চাই লম প্ৰথমতে ইয়াতে দিয়া কি আছে চাই লম ইয়াত r পাৰ্চেন্টটো দিয়া আছে আমি যদি 1 মোৰৰ পৰা লিখো ইটো 12 সমস্ত 2 ভাগৰ 1% ইটোক আমি এনেকেও লিখিব পাৰো 2 থাকিল ইয়াতে কি হ'ব 25 ইমান পাৰ্চেন্ট ইটো হ'ব নে নাই 12 দুগুণ 24 24 একে 25 ইটো মিশ্ৰ ভগ্নাংশত আছে যাক অপ্ৰকৃত ৰূপত নিলে এইটো হয় এই ভগ্নাংশৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম এই মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ এইবিলাকৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত এতিয়া ইয়াতে আমাৰ কি দিয়া আছে p টো আমাক ওলাব লাগে আৰু n টো দিয়া আছে n টো কি দিয়া আছে 2 বছৰ দিয়া আছে এই আমাৰ মিশ্ৰ সূত্ৰটো আমাক দিয়া আছে মিশ্ৰ সূত্ৰটো ইয়াত দিয়া আছে মিশ্ৰ সূত্ৰ কিমান দিয়া আছে এটো আমি লিখি থৈ দিম ইয়াতে 170 টকা এতিয়া আমি প্ৰথমতে সবৃদ্ধি মূল ওলাব লাগিব মিশ্ৰ সূত্ৰ যেতিয়াই ওলাম আমি প্ৰথম যেটো আমাৰ সূত্ৰ মতে আমি কি পাও সবৃদ্ধি মূল পাও গতিকে সবৃদ্ধি মূলটো প্ৰথমতে আমি উলিয়াব যত্ন কৰিম a সবৃদ্ধি মূল মানে a ইকুৱেল কি আছিল p into 1 plus r by 100 whole to the power n ইয়াতে p কি দিয়া আছে p টো দিয়া নাই আসলতে p ৰ মানটো উলাব লাগে গতিকে p আমি p হিচাপতে ৰাখিম p হিচাপতে ৰাখিলো ইয়াৰ পিছত 1 plus 100 r মানে কি 25 by 2 25 2 টো কত আহিব তলত আহিব আৰু তলত এটা 100 আছে নহয় এটো এনেকুৱা হয় ইখিনি স্কয়াৰ আছে এনৰ মান কিমান আছে স্কয়াৰ আৰু 2 আছে এটো স্কয়াৰ হৈ যাব 2 টো যেতিয়া পাৱাৰ হয় তেতিয়া কি হৈ যায় তাক স্কয়াৰ বুলি মাতে এতিয়া আমি 25 এৰে ইয়াক পূৰণ কৰি দিব পাৰো এই ক্ষেত্ৰত এটো 4 হ'ব পূৰণ কৰিলে গতিকে এইখিনি কি হ'ব আপোনালোকে চাই লওক ইয়াতে 1 হল আৰু এটো 8 হল এটো ওপৰত 1 হল ইখিনি স্কয়াৰ হল এতিয়া এইখিনি আমি যদি এলসিয়াম উলিয়াই লৈ কৰো তেতিয়া এটো ওপৰত 8 হ'ব ইয়াতে 1 হ'ব এইখিনিটো নিশ্চয় বুজি পাইছে এইখিনি নিশ্চয় বুজি পাইছে ইয়াতে 1 আৰু 8 তলত এটা 1 আছে 1 আৰু 8 ৰ লসাগু 8 এই 1 এৰে 8ক 8 বাৰ যায় 8 ৰ লগত এই ওপৰৰ 1 টো পূৰণ কৰিলে 8 হয় প্লাস আহিল 8 এৰে 8ক 1 বাৰ যায় 1 ৰ লগত এই ওপৰৰ 1 টো পূৰণ কৰিলে 1 হয় এনেকুৱা হৈছে এতিয়া ইয়াৰ পিছত এটো কি হ'ব এটো হ'ব কি ওপৰটো 9 হ'ব তো 9 হল আৰু তলতটো হল 8 এটো কি হ'ব হোল স্কয়াৰ ইয়াৰ পিছত এইখিনি আমি ইয়াতে লিখিছো যে আমি কি পালো ইয়াক যদি আমি 9 ক স্কয়াৰ কৰি দিও 81 পাও 81 এই p টো আমি পিছত লিখি দিলো এটা পূৰণ হৈ আছে যেহেতু আৰু তলত কি হ'ব 64 এটো হয় এটো আমি a পালো এতিয়া আমাৰ সব কি দিয়া আছে মিশ্র সূত্র আমাক দিয়া আছে আমি এর পৰা মিশ্র সূত্র যেতিয়া উলিয়ালো তেতিয়া আমি কি হ'ব আমাৰ চলতে এটো আমি চাই লব লাগিব তাৰ মানে এই এমাউন্টৰ পৰা এমাউন্টটো আছে এটো কি আছে a - p মানে হল কি আমি জানো a - p মানে কি পাও মিশ্র সূত্র পাও এটো আমি জানো যে এমাউন্টৰ পৰা যেতিয়া মূলধনটো আমাৰ বিয়োগ দিয়া যায় আমি কি পাও মিশ্র সূত্র পাও গতিকে ইয়াত a টো কি দিয়া আছে এটো আমি লিখি লম 81p by 64 আৰু ইয়াতে p টো p হিচাপত থাকিব যেটো মূলধনটোৱে আমাক ওলাব দিছে আৰু মিশ্র সূত্র কিমান দিয়া আছে 170 এতিয়া আমাৰ একক বিলা ইয়াত লিখিব নালাগে এখিনি আমি সিম্পলিফাই কৰিলে হল এটো 64 হ'ব এটো 81p আচ্ছা ইয়াৰ লসাগু ওলাইছো একেৰে 64 ক কেইবাৰ যায় 64 বাৰ যায় তাহলে p পূৰণ কৰিলে
কি হ'ব 64p হ'ব এনেকুৱা হ'ল এইখিনি গম পাইছে আপোনালোকে এইটো 170 এইটো হৈছে এইখিনি চাই ল'ব তাৰ পিছত এইটো ইয়াৰ পিছত এইটো কি হয় 81 ৰ পৰা 64 যেতিয়া আমি বিয়োগ কৰি দিম 11 4 গলে 7 হ'ব ইয়াত থাকিব 7 7 6 গলে 1 ইমান p আৰু এইটো হ'ব কিমান 64 আৰু এইটো থাকিল ইমান 170 এতিয়া আমি যদি বজ্ৰ পূৰণ কৰিলে কি হ'ব 70p ইকুৱেল 64 into 170 এইখিনি যদি আমি সিম্পলিফাই কৰো ইয়াৰ পিছত আমি কি পাম ইয়াত আৰু লিখিছো মই এনেকে অংকটো অলপমান পূৰণ হৰণৰ কাৰণে অলপমান কি হৈছে অলপ দীঘলীয়া হৈছে বাকি একো নাই এইখিনি পূৰণখিনি বেছি টান নহয় আগৰ যিটো অংক আমি কৰিছো তাতকে এইটো বহুত সহজ গতিকে ইয়াতে আমাৰ কি হৈ যাব 17p থাকিল 17p মানে 17 টো আমি সেইফালে লৈ যাম 17 টো আমি কোনফালে লৈ যাম সোঁফালে লৈ যাম ইয়াতে p থাকিল 17 টো সোঁফালে ইয়াতে পূৰণ হৈ আছে চাই ল'ব ইয়াতে পূৰণ হৈ আছে যেতিয়া ইফালে যাবহি কি হ'ব হৰণ হ'ব 17 গতিকে ইয়াতে 64 হল আৰু ইয়াতে 170 আছে এটা 17 ৰে 170 কেইবাৰ যায় 10 বাৰ যাব এতিয়া কি হ'ব 64 into 10 কিমান হ'ব 640 ইমান টকা গতিকে আমাৰ উত্তৰটো পাই গলো মূলধন কিমান হৈছে p ইকুৱেল 640 টকা গতিকে ইয়াতে অপচনটো চাই লওক এইটো বি নম্বৰ অপচনত আছে আমাৰ 640 টকা গতিকে এইটোৱে ইয়াৰ উত্তৰ গতিকে এনেকে আমি খুব সহজতে এই প্ৰশ্নটো আমি এনেকে সমাধান কৰিব পাৰো অংকটো বুজাই দিয়াতে টাইম লাগিছে কিন্তু আপোনালোকে যেতিয়া অংকটো প্ৰেক্টিস কৰিব তেতিয়া প্ৰেক্টিস কৰোতে কিছু সময় প্ৰথমতে লাগে যদিও পিছত লাহে লাহে খুব কম সময়ত এটো কৰিব পাৰিব গতিকে এইখিনিয়ে আজিৰ আলোচনাত আমি মিশ্ৰ সূত্ৰৰ কেইটামান প্ৰশ্ন আলোচনা কৰিছো আশা কৰিছো নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়া মোৰ কমেন্টত গৈ কমেন্ট কৰিব আৰু লাইক শেয়াৰ কৰিব লগতে যিবিলাকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক মই অনুৰোধ জনাও তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু অনাগত দিনত দিয়া ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক যাতে তেওঁলোকে চাব পাৰে এইটোৱে মই কামনা কৰিছো আৰু ইয়াৰ পিছত আমি মিশ্ৰ সূত্ৰৰ আৰু সৰল সূত্ৰৰ আৰু কিছু আলোচনালৈ পৰৱৰ্তী খণ্ডবিলাকত আমি কিছু আলোচনা আগবঢ়াম আৰু তেতিয়া আমি যিবিলাক এডিআৰই বা কমন এক্সামত যিবিলাক কোৱেশ্চন আহিছে আগত আহিছে সেইবিলাক কোৱেশ্চন এনসাৰ আমি আলোচনা কৰিম গতিকে আপোনালোকে ৰেগুলাৰলি মোৰ ভিডিঅ' চাই থাকিব এইখিনিয়ে ধন্যবাদ আজিলৈ